মৰমৰ ছাত্ৰীসকল আজি আমি বৃত্ত চেপ্টাৰৰ পেজ নম্বৰ 258 ক্লাছ 10 কুৱেশ্যন নম্বৰ 12 অংকটো আলোচনা কৰিব বিচাৰিছো। কুৱেশ্যন নম্বৰ 12 to 12 টো এই গোটেই কিতাপখন ক্লাছ 10ৰ মেথছৰ কিতাপৰ গোটেই কেইটা যিমান অংক আছে তাৰ ভিতৰত এটি আটাইতকৈ দীঘল অংক। দীঘল অংক পৰীক্ষাত হয়তো আহে নাহে কথা নাই, কিন্তু আমি শিকিবৰ কাৰণে আমি কৰিব লাগিব। আমি এটা আজি 12 নম্বৰ অংকটো কৰি আছো, পেজ নম্বৰ 258 এতে লিখা হৈ আছে ক্লাছ 10 সাব ম্যাথছ চ্যাপ্টার সার্কেল মানে বৃত্ত, পেজ নম্বৰ 258 কোশ্চেন নম্বৰ 12। কোশ্চেন নম্বৰ 12 এটা সমাধানের কথা লিখা হয়েছে। এতে তোমার কোনটো কোশ্চেন? সো এই যে এটা চিত্র আছে যে এইটো মোৰ এই যে এটা চিত্র আছে 12 নম্বৰ, তে 12 নম্বৰ অঙ্কটা আছে এই 12 নম্বৰ অঙ্ক। এটা একটা বৃত্ত আছে, আমি বৃত্তটোৰ মাজত এটা ত্ৰিভুজ আছে, এইটো অঙ্ক। এতিয়া সব মই অঙ্কটো কৰি দিছো, তোমালোকে চাইছে কি জানি, যদি দেখা না যায় কিতাপটো অলপ চাই লবা। এতিয়া চোৱা মই পঢ়ি দিছো, 4 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ এটা এ বি সি এটা ত্ৰিভুজ অঁকা হ'ল, যাতে স্পৰ্শ বিন্দু ডিৰ দ্বাৰা বিচিৰ খণ্ড বিডি আৰু ডিচিৰ দৈৰ্ঘ্য ক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। চিত্ৰ 10.14 চোৱা, এ বি আৰু এচিৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এতিয়া চিত্ৰটো প্ৰশ্নত দিয়া আছে, চিত্ৰটো প্ৰশ্নত দিয়া আছে, আমি অলপ চাওঁ তথাপি চিত্ৰটো। ওহো, চিত্ৰটো তোমাৰ এই তলত লিখিব লাগিব। চিত্ৰটো তলত হ'ব। এতিয়া চোৱা, এতিয়া ইয়াক স্পৰ্শ কৰি আমি কি আঁকিব লাগে? এটা ত্ৰিভুজ আঁকিব লাগে। ত্ৰিভুজ আঁকিব লাগে। ত্ৰিভুজ আঁকিব লাগে। স্পৰ্শ কৰা ত্ৰিভুজ আঁকা হ'ল। ত্ৰিভুজটো হেৰি নাম তেওঁলোকে দি দিছে এ টু বি। তেওঁলোকে যেনেকৈ আঁকিছে আমি সেনেকৈ কৰিলোঁ। এই কেন্দ্ৰটো তেওঁলোকে অ বুলি দি দিছে, অ বুলি দি দিছে কেন্দ্ৰটো। কেন্দ্ৰটো অ বুলি দিছে। এইটো দিছে ডি বিন্দু, এইটো ডি বিন্দু দিছে। এইটো 6 সেন্টিমিটার দিছে, 6 সিতে সেন্টিমিটার, এমটি মিটার, এইটো সেন্টিমিটার। এইটো দিছে 8 সেন্টিমিটার। এইখিনি চিত্ৰ তেওঁলোকে দি দিছে, এটা আমাৰ কথা নহয়, কিন্তু প্ৰশ্নতে দি আছে। এতিয়া এই যে ডি, এটা আমি দিলো, এইটো ই, এটা আমি দিলো, এইটো ডিটো তেওঁলোকে দি দিছে। এইটো দিলো আমি এফ, এটা আমি দিছো, এই দুটা আমি দিছো। এতিয়া ধৰা হ'ল, আমি লিখিলো ধৰা হ'ল, ইংৰাজীত ধৰা লেট লিখিবা, ইংৰাজী মিডিয়ামৰ ছাত্ৰ আছে। ধৰা হ'ল এ এফ ইজ ইকুৱেল টু এক্স আৰু এ ই ইজ ইকুৱেল টু
ওয়াই এ ইজ ইকুয়াল টু ওয়াই তার মানে এটি কি দেওয়া হল এক্স এটি কি দেওয়া হল ওয়াই এতিয়া তুমি হেৰি আছে যে তোমাৰ আমি কি পাইছো উপপাদ্য 10.2 উপপাদ্য মতে আমি এটো কি আছে যে ত্ৰিভুজৰ বহিবিন্দুৰ পৰা এটা বহিবিন্দুৰ পৰা দুটা স্পৰ্শক টানিব পাৰি এটো সি2 এট সি এটা এই ত্ৰিভুজ ভিতৰটোৰ কাৰণে এটা বহিবিন্দুৰ পৰা দুটা স্পৰ্শক টানিব সি ডি আৰু সি এফ এই স্পৰ্শক দুটা কি হ'ব সমান হ'ব ঠিক বি বিন্দুৰ পৰা দুটা স্পৰ্শক টানিব পাৰি বি ডি আৰু বি ই এ বিন্দুৰ পৰা দুটা স্পৰ্শক হ'ব এ ই আৰু এ এফ এইটো আৰু এইটো সমান এইটো আৰু এইটো সমান তুমি এটা হেৰি কৰা এইটো আমি হেৰি ধৰিব নালাগে এটা আমি এটা ধৰিলে হ'ল এটা ধৰিলেই হ'ব এটো যেহেতু সমানেই হ'ব এটো যেহেতু সমানে হ'ব এ ই দুটাই ই এটো কি হ'ব এক্স এ হ'ব এটো এক্স এটো এক্স দুটাই কি হ'ব এক্স হ'ব এতিয়া এই আমি এটো হেৰি কৰি ধৰি লৈছো ও ই এইটো তাৰ মানে ও ই তাৰ পিছত তোমাৰ ও এফ সংযোগ কৰা হল এটো কি কৰা হল সংযোগ কৰা হল ও ই এটো সংযোগ কৰা এটো সংযোগ কৰা এটো সংযোগ কৰা এটো সংযোগ কৰা এটো দিছে ওডি টু প্ৰশ্নত দি আছে ওডি টু 4 সেমি দি আছে ওডি 4 সেমি দি আছে মন দিবা এটা বৃত্তৰ অসংখ্য ব্যাসাৰ্ধ থাকিব পাৰে এই আটাইবোৰে কি হ'ব সমান হ'ব তে ওডি যদি 4 সেমি হয় তোমাৰ কি ওডি is equal to OE is equal to OF is equal to কি হ'ব 4 সেন্টিমিটার হ'ব এই আটাই কেইটা কি হ'ব 4 সেন্টিমিটার হ'ব এতিয়া তুমি এস এই বিসি কিমান হ'ব বিসি কিমান হ'ব বিসি হ'ব 8 plus 6 हो 8 plus 6 14 सेंटीमीटर हो 14 सेंटीमीटर ए बी की हो ए बी मन दिबा एटु যদি एटु বহি বৃত্তটোৰ কাৰণে বহিবিন্দুৰ পৰা এই দুটা স্পৰ্শক টানিব পাৰি এইটো আৰু স্পৰ্শক এইটো স্পৰ্শক সমান হ'ব এইটো 8 হলে এইটো কি হ'ব এইটো 8 হ'ব এইটো 8 হ'ব এইটো যদি সিডি যদি 6 হয় সি এফ কি হ'ব 6 হ'ব এইটো 6 সেন্টিমিটার এইটো কি হ'ব 6 সেন্টিমিটার জানে এইটো x হৈছে এইটো x হৈছে ঠিক তেনেকুৱা তেন্তে এ বি কি হ'ব এ বি হ'ব এই এ বি কি আছে x plus 8 হ'ব এ বি হ'ব x plus 8 সেন্টিমিটার তাৰ পিছত তোমাৰ আমি তো বিসি তো লিখিলে এসি কিমান হ'ব চোৱা এসি এই x আর 6 প্লাস হ'ব x plus 6 সেন্টিমিটার হ'ব এতিয়া আমি বাহু কেইটা পালো চোৱা তুমি যদি এইটো যদি সংযোগ কৰি দিয়া আকৌ এইটো যদি সংযোগ কৰি দিয়া এইটো যদি সংযোগ কৰি দিয়া তুমি যদি এইটো সংযোগ কৰি দিয়া এইটো যদি সংযোগ কৰি দিয়া তুমি ঠিক এইটো যদি সংযোগ কৰি দিয়া তেতিয়া এটা পূৰ্ণাংগ চিত্ৰটো হ'ল তেওঁলোকৰ চিত্ৰটো যি দিয়া আছিল আংশিক চিত্ৰটো দিয়া আছিল এতিয়া এইটো চিত্ৰটো কি হৈ গ'ল পূৰ্ণাংগ চিত্ৰ তুমি আকৌ এইটো লিখিব পাৰা ও এ ও বি ও সি কি কৰা হল সংযোগ
সংযোগ কৰা হ'ল সংযোগ কৰা হ'ল এতিয়া এইটুকু অঙ্ক যদি তুমি টিউশন পড়াতে কিমান সময় যাব যাওঁতে ঘৰত ছাৰৰ বাইদেউৰ ঘৰত যাব লাগিব তাৰপিছত ছাৰ বাইদেউ অলপ 5 মিনিট দেৰিকৈ আহিব আকৌ ছাৰ বাইদেউ অলপ পঢ়াব টকাও দিব লাগিব তুমি আহোঁতে আকৌ ঘৰত আহোঁতে সময় যাব এইটো অলপ পইচা দি খৰচ কষ্ট কৰি পঢ়িছা এইটো খালি মোবাইলটো হেৰি কৰিলে হ'ল এইটো চোৱাৰ হ'লে বস্তুটো একেই হ'ব মানে এইটোৰ ডিমাণ্ডটো এইকাৰণে কম তাতে এইটো পইচা নালাগে খৰচ নালাগে কষ্ট নালাগে সেইটো এইটোৰ কাৰণে ডিমাণ্ড কম সেই যে টিউশ্যন কৰি পঢ়া যিটো এইটো ডিমাণ্ড বেছি এতিয়া এইটো সংযোগ কৰা হৈ গ'ল এতিয়া তুমি চোৱা আমি এতিয়া এইটো দিক ওলাব লাগিব এই বি সি দিকটো তেওঁলোকে দিয়া আছে আমি কি ওলাব লাগিব এ সি ওলাব লাগিব আৰু এ বি ওলাব লাগিব এ সি ওলাবৰ কাৰণে আমাৰ কি ওলাব লাগিব এক্স ওলাব লাগিব এক্স ওলালেই আমাৰ এ সিটো ওলাই পৰিব এইটো এক্স ওলালে এ বিটো ওলাই পৰিব এতিয়া আমি কেনেকৈ ওলাম এইটো চোৱা এইটো চোৱা তোমাৰ যে এইটো আছে যে এই যে বি ও সি এটা ত্ৰিভুজ হৈছে এ ও বি এটা ত্ৰিভুজ হৈছে এ ও সি এটা ত্ৰিভুজ হৈছে আৰু এই তিনিটা ত্ৰিভুজ কালি যোগ কৰিলে এই এ বি সি যিটো ত্ৰিভুজৰ কালি হ'ব সেই কালিটো কি হ'ব সমান হ'ব কাৰণ এই ডাঙৰ ত্ৰিভুজটো ভাঙিতে সৰু এইকেইটা ত্ৰিভুজ আছে গতিকে আমি ত্ৰিভুজটো এটা কাটা ডাঙৰ ত্ৰিভুজটো কালি চোৱা কি হয় ডাঙৰ ত্ৰিভুজ কালি কি হ'ব চোৱা এইটো কিমান পাইছা এইটো তুমি এতিয়া হেৰি কৰে এছ উলিয়াওচোন এছ হিৰণৰ সূত্ৰত যে অৰ্ধ পৰিমাণ এইটো হৈছে ত্ৰিভুজৰ অৰ্ধ পৰিমাণ হাফ পেৰিমিটাৰ এছ মানে হাফ পেৰিমিটাৰ এছ মানে হাফ পেৰিমিটাৰ কেনেকুৱা হয় তোমাৰ এই যে এই বাহুৰ দিককেইটা যোগ কৰিবা আৰু 2 এৰে হৰণ কৰিবা বাহুৰ দিককেইটা কি আছে ফাৰ্ষ্টটো কি আছে 13 তাৰপিছত দ্বিতীয়টো কি আছে x + 8 ওর পিছৰটো কি আছে x + 6 মই তোমালোকে আগতেই কৈছো এইটো কিতাপখনৰ ভিতৰতে দি হলাম বাই কি হ'ব 2 হ'ব এতিয়া তুমি চোৱা এটা x কেইটা x হ'ব দুটা x হ'ব তাৰপিছত এই x আৰু 14 প্লাস কৰা x আৰু 14 প্লাস কৰি কি হ'ব কোৱা x আৰু 14 প্লাস কৰি 20 হ'ব 20 আৰু 8 প্লাস কৰা কি হ'ব এই এটা x দুটা x হ'ল 6 আৰু 14 প্লাস কৰিলে 20 হ'ল 20 আৰু 8 প্লাস কৰি 28 হ'ল এতিয়া তুমি যদি 2 এৰে হৰণ কৰি দিয়া তেন্তে ইয়াত 2 কমন হ'লে x হ'ব ইয়াত কি 14 থাকিব ইয়াত কি থাকিব x + 14 s ৰ মান কি পালা x + 14 s ৰ অৰ্থটো কি ত্ৰিভুজৰ অৰ্ধ পৰিসীমা হাফ পেৰিমিটাৰ অফ এ ট্ৰায়াঙ্গল এতিয়া তোমাৰ ত্ৰিভুজৰ কালি হিৰণ সূত্ৰ পাইছা নহয় এটা ত্ৰিভুজৰ কালি হিৰণ সূত্ৰ ত্ৰিভুজৰ কালি হিৰণ সূত্ৰ লিখিব টাইম যাব বা হেৰিও হ'ব দীঘল হ'ব ত্ৰিভুজ এ বি সি কালি ইজিকেল টু লিখিবা এনেকে তুমি এই সূত্ৰটো হিৰণ সূত্ৰ লিখিছো কালিটো s - a s - b s - c এতিয়া a মানে এটা বাহুৰ দিক b মানে আন এটা বাহুৰ দিক c মানে আন এটা বাহুৰ দিক আৰু s মানে কি তোমালোকে পাইছে ত্ৰিভুজৰ অৰ্ধ পৰিসীমা এতিয়া
এছৰ মান কিমান পাইছা x + 13 আৰু এটি কি আছে এছৰ মান কি আছে x + 14 এর মান কি আছে এর মান কি ফার্স্টতে এর মান ধরো -14 তারপর এছৰ মান হ'ব x + 14 বির মান কি আছে সব বির মান তুমি এইটো ধরা x + 8 তুমি এইটো কি হ'ব -x - 8 হ'ব -x - 8 আকৌ এতিয়া তোমাৰ জায়গা নহল তুমি এনেকা টান দি তলত লিখিব লাগিব মন দিবা যিমান জায়গা সেভ কৰাৰ চেষ্টা কৰিব লাগিব দেই x + 14 এইটো ব্ৰেকেটটো নহয় -x - 6 -x - 6 তার মানে এটো তোমরা কি বুঝি পাবা এইটো এই ইয়াত আছে এইটো ইয়াত আছে এই টান দীঘল টানটো এইটো ইয়াত আছে এইটো এনা সিধা হৈ গৈছিল তুমি ইয়াতে তলত আহা এতিয়া আমি ত্রিভুজ ডাঙৰ ত্রিভুজটো কালি ওলাইছো হা এ বি সি ত্রিভুজৰ কালি ওলাই আছে তুমি আকৌ এনেকা দিয়া এটো কি হ'ব x + 14 ওকে থাকিব x + 14 এটো কি হ'ব a + 14 - 14 ক্যান্সেল হৈ ইয়াত কি হ'ব x হ'ব তাৰ পিছত এই +x - x কাটা যাব 14 ৰ পৰা 8 মাইনাস কৰা কি হ'ব কোৱা 6 হ'ব 6 তাৰ পিছত এই +x এই -x কাটা যাব 14 ৰ পৰা 6 মাইনাস কৰা কি হ'ব 8 হ'ব এতিয়া এইটো হৈ গ'ল এতিয়া তুমি এটো হেতু চিহ্ন হয় সিধা সমান চিহ্ন দিয়া এটা সমান চিহ্ন এতিয়া তুমি এটা আমি আৰু নিলিখো এখানে থাকো এটো কি হল কালি হল ডাঙৰ এ বি সি ত্রিভুজৰ কালি হল এতিয়া আমাৰ সৰু ত্রিভুজ আছে নহয় সৰু ত্রিভুজ আমি চালো যে সৰু ত্রিভুজ বিলাক কি আছিল সৰু ত্রিভুজ এ ও বিৰ কালি এটা বি ও সিৰ কালি এটা এ ও সিৰ কালি এটা এতিয়া তুমি চোৱা এনেকা লিখিব পাৰা প্ৰশ্নমতে ত্রিভুজ এ ও বি প্লাস এ ও বি মানে এইটো এ ও বি তার পিছত লিখিবা বি ও সি ত্রিভুজ বি ও সি প্লাস এইটো লিখা এ ত্রিভুজ এ ও সি এই তিনটা ত্রিভুজ হ'ব তিনটা ত্রিভুজ যোগ কৰিলে এই ডাঙৰ এ বি সি ত্রিভুজৰ কালি হ'ব ত্রিভুজ এ ও সি একেলগে লিখিলা কালি একেলগে লিখিবা কি কালি আসলে লিখিব লাগিছে ত্রিভুজ এ ও বিৰ কালি ত্রিভুজ বি ও সি যোগ ত্রিভুজ বি ও সিৰ কালি যোগ ত্রিভুজ এ ও সিৰ কালি গতি আমি এ ৰ দি কালি সব জায়গাতে আছে সেইকাৰণে আমি ব্ৰেকেট দি এটো লিখি দিম এতিয়া এই সমান চিহ্ন এইটো সমান চিহ্ন হয় কোনটো হ'ব এই সৰু তিনটা ত্রিভুজৰ কালি যোগ কৰিলে হে ডাঙৰ ত্রিভুজটো কালি হ'ব ত্রিভুজ এ বি সি কালি ত্রিভুজ এ বি সিৰ কালি আমি কি পাইছো √x + 14 x 6 8 তেতিয়া এটো লিখা কি হ'ব x + 14 x 6 8 তার মানে এই তিনটা কালি যোগ কৰিলে এইটোৰ কালি কি হ'ব সমান হ'ব এতিয়া আমি ত্রিভুজৰ কালি কি আছে চোৱা এই ওডি কি আছে ওডি মানে কি ব্যাসাৰ্ধ এইটো যদি ভূমি হয় তেতে এইটো কি হ'ব উন্নতি হ'ব উন্নতিটো সবৰ কাৰণে কি আছে এইটো উন্নতি 4 এইটো উন্নতিও 4 এইটো উন্নতিও 4 তেতে হাফ তিনিটা ত্রিভুজতে হাফটো থাকিব তিনিটা ত্রিভুজতেই এই 4টো থাকিব তো উন্নতিটো একে হ'ব
এই ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু ভূমি ইনটু উচ্চতা কাৰণ হাফটো থাকিব ভূমিটো বেলেগ হ'ব উচ্চতাটো এইটো ত্ৰিভুজৰ উচ্চতা যিমান 4 হ'ব এইটো ত্ৰিভুজৰ উচ্চতা 4 হ'ব এইটো ত্ৰিভুজৰ উচ্চতাও 4 হ'ব তাৰমানে কেনেকা 4 হ'ব এই যে এইটো 4 এই ব্যাসাৰ্ধ এইটো 4 এইটো ব্যাসাৰ্ধ এইটো 4 তাৰমানে তিনিটা ত্ৰিভুজৰ উচ্চতা 4 4 হ'ব আৰু হাফ ইয়াতো পূৰণ হ'ব ইয়াতো পূৰণ হ'ব ইয়াতো পূৰণ হ'ব কাৰণ হাফ আৰু 4 দুইটাতেই পূৰণ হ'ব মানে তিনিটাতেই পূৰণ হ'ব কি বেলেগ হ'ব ভূমিটো বেলেগ হ'ব এইটো ভূমি বেলেগ হ'ব এইটোৰ ভূমি বেলেগ হ'ব এইটোৰ ভূমি বেলেগ হ'ব গতিকে আমি যদি এনেকা লিখো যেহেতু হাফ সব জায়গাতে আছে আমি হাফটো এক্সট্রা লিখিলো 4টো যেহেতু সব জায়গাতে আছে 4টো এক্সট্রা লিখিলো এতিয়া ভূমি কেইটা যেহেতু হবই ভূমি কেইটা আমি কি হ'ব এই বিসিটো হ'ব বিসিত যি কিমান আছে ডাইরেক্ট লিখি দিয়া 13 14 নাম ডাইরেক্ট লিখি দেই নহলে আমাৰ হেৰি হ'ব যে জায়গা বেশি কোশ্চেন বেশি হয়ে আছে এটো কি আছে 14 প্লাস কি হ'ব প্লাস হ'ব x প্লাস 8 x প্লাস 8 তার পিছত তোমার কি হ'ব এই এটো কি হ'ব x প্লাস 6 x প্লাস 6 তার মানে তোমার এটো হাফ ইনটু ভূমি ইনটু এইটো উচ্চতা হাফ ইনটু এইটো ভূমি x প্লাস 8 টু ভূমি ইনটু এই 4 টু উচ্চতা হাফ ইনটু এইটো ভূমি x প্লাস 6 x প্লাস 6 এইটো ভূমি এই 4 টু উচ্চতা ইজিক্যাল টু কি হ'ব এইটো হ'ব এটো কি আছে সব √ x 14 x 6 8 এটো সমান চিন্তে এই পিনে হ'ব লাগিছিল কিন্তু হেতু আমাৰ লিখিবলৈ আমাৰ সুযোগটো নহল আমি এক্সট্ৰা কৈ লিখিব লগা হল এতিয়া আমি এইখিনি মোছা নাই এইখিনি থাকিলেই এটো কোশ্চেন নম্বৰ 12 এইখিনি ওপৰৰখিনি মুছিল লাহে এইখিনি মুছিলো আমাৰটো মুছিব লাগিব উপায় নাই জায়গা শর্ট আছে এতিয়া এই 1 আর 2 আর 4 যদি কাটা ইয়াত কি হ'ব সিধা 2 এটা হ'ব ইয়াতে এইকেইটা যোগ কৰা এই 6 আর 14 এ 2 এটা থাকিল দে 6 আর 14 প্লাস কৰা 20 হ'ব 20 আর 8 প্লাস কৰা কি হ'ব 28 হ'ব আৰু এটা x কেইটা x হ'ব দুটা x হ'ব এ 2 থাকিলে ভিতৰত হ'ব 2x প্লাস 28 এই পিনে কি হৈ যাব এই যে এইটো আহিল ইয়াত কি থাকিল √ x প্লাস 14 x 6 8 এখানে থাকিল এতিয়া ইয়াত 2 কাটা কমন লওয়া 2 কমন ইয়াত কি হ'ব 4 হ'ব 2 ইয়াতে 2 কমন লে ইয়াত x হৈ যাব আৰু এটো কি হৈ যাব 14 হ'ব এই দুইটাকে এই দুই লগত পূৰণ 4 হ'ব ইয়াতে কি হ'ব x প্লাস কি হ'ব 14 হ'ব x প্লাস 14 হ'ব এতিয়া তুমি এটা কাম কৰা এটা এক্সট্রা কৈ লিখা এক্সট্রা লিখা x plus 14 তাৰপিছত তুমি এটো √x এই 8 ৰ পৰা 2 এটা লৈ ইয়াত 6 লগত পূৰণ কৰা 6 জন এটো হ'ব নহয়
12 4 সচন হয় নাই এইটো তোমাৰ এইটো যেনে আছে তেনেই থাকিল হ্যাঁ এই ৰুট ওভাৰটো গোটেইখিনি ওপৰত আছে এই x ৰ ওপৰত আছে এইটো ৰুট ওভাৰ x দিলো এতিয়া ইয়াত আছে 6 8 8 ৰ পৰা 2 এটা 2 সেকেন্ড কি হৈ গল 12 12 ৰ ওপৰত ৰুট ওভাৰ দিলো এই 8 ৰ লগত কি থাকিল 4 ইয়াৰ ওপৰত এটা ৰুট ওভাৰ দিলো সো একে আছে তুমি ভালকৈ চাই লবা এইটুক তুমি কেনেকৈ লিখিব পাৰিবা 4 দুটা বনালে তেতিয়া ৰুট ওভাৰ 4 ক্যান্সেল হৈ এটি ৰুট 4 হ'ব এটি কেনেকৈ হ'ব x টু দা প্লাস ৰুট ওভাৰ 4 এইটো দিয়া x সমান মিলছে এই ৰুট ওভাৰ 4 সিধা 4 হ'ব ৰুট ওভাৰ x প্লাস 4 ৰুট ওভাৰ x প্লাস 4 পূরণ করলে ৰুট ওভাৰটো নাই কৰি x প্লাস 4 না 14 দে 14 ডাউন হৈ আছে 14 ইয়াত কি থাকিব ইয়াত থাকিব তোমাৰ ৰুট ওভাৰ x প্লাস 14 ইয়াত কি থাকিব ৰুট x থাকিব ইয়াত থাকিব ৰুট ওভাৰ এইটো থাকিব ৰুট ওভাৰ 12 ইয়াত থাকিল ৰুট ওভাৰ 4 ৰুট ওভাৰ কি হ'ব 4 থাকিব ভালকৈ চোৱাচোন এইটো জেনাস তেনে হল এইটো জেনাস তেনে হল এইটো জেনাস তেনে হল এইটো জেনাস তেনে হল এতিয়া এতে সব পূরণ হয়ে আছে তুমি এই ৰুট ওভাৰ x টু দা পাৱাৰ 4 আৰু ইয়া এই পিনে ৰুট ওভাৰ x টু দা পাৱাৰ 4 কি কৰি দিবা ক্যান্সেল কৰি দিব পাৰা ইয়াত ৰুট ওভাৰ 4 ইয়াত ৰুট ওভাৰ 4 এটা ক্যান্সেল কৰি দিব পাৰা এই পিনে কি থাকিব সব এতিয়া আমি অলপ আৰু মচিব লগা হৈ আছে আৰু অলপ মচিব লগা হৈ আছে আৰু লাহে মচিব লগা হৈ আছে উপায়তো নাই এতিয়া তোমাৰ এতিয়া তোমাৰ এই ৰুট ওভাৰ x টু দা পাৱাৰ 4 এই ৰুট ওভাৰ x টু দা পাৱাৰ 4 মাইনাস ক্যান্সেল গল এই ৰুট ওভাৰ 4 এই ৰুট ওভাৰ 4 ক্যান্সেল গল ইয়াত কি থাকিল এটা ৰুট ওভাৰ থাকিল ৰুট ওভাৰ 4 এটা থাকিল আৰু এটা ৰুট ওভাৰ x প্লাস 14 থাকিল ইয়াত কিন্তু এটা ক্যান্সেল গৈছে ইয়াত এই 4 টো ক্যান্সেল গৈছে ইয়াত কি থাকিল ৰুট ওভাৰ x আৰু ৰুট ওভাৰ 12 টো থাকিল এটা থাকিল এতিয়া তুমি এটা কাম কৰিব পাৰা আগতে জান এইটো ৰুট ওভাৰটো নাছিল এতিয়া তোমাৰ কি হৈ গল ৰুট ওভাৰ হৈ গল ৰুট ওভাৰ হৈ যোৱাৰ পিছত এটা দুইফালে ৰুট ওভাৰ আছে দুইফালে ৰুট ওভাৰ আছে তুমি ৰুট ওভাৰটো কি কৰি দিবা ইয়াতে স্কয়াৰ কৰি দিব পাৰা এটা তুমি স্কয়াৰ কৰি দিব পাৰা তুমি লাহে স্কয়াৰ কৰি দিব পাৰা এতে স্কয়ার কৰি দিয়া স্কয়ার কৰি দিলে এটি কি হ'ব 4 হৈ যাব এটো কি হ'ব x + 14 থাকি যাব ইয়াত কি হ'ব 12x হ'ব 12x হ'ব এরক 4 রে হরণ কৰি পারা এক 4 রে হরণ কৰি পারা এটি কি হৈ যাব x + 14 এটি কি হৈ যাব 3x হ'ব কারণ এ 4 রে কাটিলে না 4 রে হরণ কৰিলে 4 রে হরণ কৰিলে 4 রে 12 হরণ কৰি 3 হ'ব আৰু এটা x হ'ব আৰু এটো 4 রে কাটা গল x + কি হ'ব 14 হ'ব এতে তুমি এই 3x টাইপে আনা -3x और 8 प्लस एटा x ए प्लस 14 एपने आले কি হবে -14 হবে -3x + x কোয়া কি হবে -2x আর -14 মাইনাস মানে প্লাস হয়ে যাব
x ইজিক্যাল টু 2 পূরণ এপিনাল কি হরণ হলে কি হ'ব 7 হ'ব x এর মান কি হৈ গ'ল 7 হৈ গ'ল এতিয়া তোমাৰ আমার কি হর কের মান ওলাব দিছে বিসির মানটো তো দিছে 14 দিল তো দি দিয়েছে আমার কি ওলাব কিছু এবি ওলাব লাগে এতে কি এবি কি মান হবো এবি কি মান হবো এবি কি আছে x + 8 আছে x এর মান কি পাইছা 7 পাইছা ইজিক্যাল টু কি হ'ব 15 সেন্টিমিটার তখন এবির মান কি মান হবো 15 সেন্টিমিটার হবো এতে এসির মান কি মান হবো পা এসির মান x এর মান কি মান পালা 7 পালা 7 বহাই দিয়া 7 + 6 সমান 13 সেন্টিমিটার এটি আমার কি হবো উত্তর হবো মাজতে আমার এইখিনি জায়গা কি হল মছা পৰিল চিত্ৰটো মছা পৰিল তোমালোকে বিশেষ হেৰি নাই তুমি চিত্ৰটো আঁকিলা চিত্ৰটো আঁকি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে লিখা ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু মেইন বস্তুখিনি এতিয়ালৈকে আছেই গোটেইখিনি চাব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো কিতাপৰ দীঘল অংক তোমালোকে পৰীক্ষাত আহক নহওক কথা নাই তোমালোকে জানিবৰ কাৰণে শিকিব লাগিব আৰু মোৰ চেনেলটোৰ নাম মেথ সলিউশন 10 তোমালোকে সাবস্ক্রাইব কৰিবা নতুন হলে সাবস্ক্রাইব কৰিবা পুৰণা হলে কোনো কথাই নাই আৰু লাইক দিবা আৰু বেলগাও যাতে চাব পাৰে কি দিবা বন্ধুবৰ্গক শেয়াৰ দিবা থ্যাংক ইউ